আমি যোৱা 19 তাৰিখৰ দিনা গোটেই পৰিয়ালটো তাৰমানে মই আমাৰ শ্ৰীমতী আৰু ল'ৰা দুটা গুৱাহাটী গৈছিলোঁ। আমাৰ এজনৰ আত্মীয় ঘৰত অলপমান কাম আছিলে, মানে বিশেষকৈ তেখেতৰ এজনৰ গাটো ভাল নহয়, সেইকাৰণে খবৰ ল'বলৈ গ'লোঁ। বহুত দিন যোৱাও নাই। আমি ঘূৰি অহাৰ কথা আছিলে 20 তাৰিখে, কিন্তু কালি আমি ঘূৰিব নোৱাৰিলোঁ। গুৱাহাটীত অলপমান বতৰো বেয়া হ'ল। তাৰপিছত ৰাতি ল'ৰাকেইটাই গাড়ী চলাবলৈ অকণমান দিগদাৰ পাম বুলি ক'লে, সেইকাৰণে আমি নাহিলোঁ, নাহি পেলাই থাকি দিলোঁ। আমি ওচৰৰ মানুহ ঘৰত কৈ থৈ গৈছিলোঁ, তলা চলা মাৰি গ্ৰিল চিল চব সম্পূৰ্ণ তলা চলা মাৰি কৈ থৈ গৈছিলোঁ। তাৰপিছত কিন্তু আজি আহি ৰাতি দুপৰীয়া 1:30 বজাত পালোহি। পাই দেখিছোঁ সন্মুখৰ দৰ্জা ঠিকে আছে, দৰ্জাৰ তলা খুলি সোমালোঁ, দৰ্জা ঠিকে আছে। পিছফালৰ দৰ্জাখন ভাঙি থোৱা আছে, আৰু মানে দৰ্জা ভঙা নাই, দৰ্জাখন খুলিলে, গ্ৰিলৰ তলা ভাঙি পেলাই খিৰিকীখনৰ গ্ৰিল ভাঙিলে, গ্ৰিল ভাঙি পেলাই সোমাই পেলাই আলমাৰি দেখিছোঁ, আলমাৰি কাপোৰ চাপোৰ চব লণ্ডভণ্ড কৰি থৈছে। আৰু সেই আলমাৰিতে প্ৰথমটো ৰুমত 2টা আলমাৰি আছিলে। এটা আলমাৰিত 2টা সোণৰ ছেট আছিলে, 2ডাল চেইন আছিলে, আৰু এটা আলমাৰিত অলপমান কেছ পইচা আছিলে, কিছুমান খুচুৰা পইচা আৰু কিছুমান কেছ পইচা। তাৰপিছত সেইখিনি লৈ গুচি গ'ল। তাৰপিছত বাকীকেইটা ৰুমতো মুঠতে 4-5টা আলমাৰি ভাঙিছে তেওঁলোকে। চোৰে নিছে এতিয়ালৈকে আমি যিমান দূৰ দেখিছোঁ, আমাৰ সোণৰ চেইন 2ডাল নিয়াটো খাটাং, আৰু টকা 10-12 হাজাৰমান টকা নিছে। বৰ বেছি টকা নিয়া নাই, টকা 10-12 হাজাৰ নিছে। তাৰপিছত আৰু একো ধৰা পৰা নাই, কিন্তু কাপোৰ কানি হেন তেন এইবোৰ একো নিয়া নাই। আৰু ইয়াত লেপটপো আছিলে 2টা, বা অন্য টিভি চিভি সেইবোৰ টেবলেট আছিলে, সেইবোৰ নিয়া নাই। দুখন বাইক, এখন স্কুটি আৰু 2খন গাড়ী, সেইবোৰ চাবি তাবি চব আছিলে, সেইবোৰ কিন্তু একো দিয়া নাই। আৰু অকল নিছে টকা নিছে 10-12 হাজাৰমান কেছ পইচা, আৰু সোণৰ চেইন 2ডাল নিছে। ক্ষয়ক্ষতিটো যথেষ্ট কৰিছে, এইবোৰ ভাঙি থাঙি গৈছে, আলমাৰিকেইটা ভাঙিছে, তলা চলা ভাঙিছে, এইবোৰ কৰিছে। কাপোৰ কানি সন্দেহ কৰিবলৈনো কেনেকৈ কৰিম বাৰু, সন্দেহ কৰিবলৈ নাই মানে কি আৰু, আগতেও তেনেকুৱা কোনো মানুহ অহা নাই। আমাৰ ইয়াত তেনেকুৱা ঘটনা আমাৰ এই জেগাকণত হোৱা নাই। আমি যেতিয়া পৰা আহিছোঁ, আমি 13 চনৰ পৰা এই জেগাত আছোঁ, তেতিয়াৰ পৰা ইয়াত তেনেকুৱা ঘটনা হোৱা দেখা নাই। পুলিচক জনালোঁ, পুলিচ আহিছে, তেওঁলোকে ইনভেষ্টিগেশ্যন কৰি আছে, কি কয় নাজানো। কিন্তু আমি এইটো আশা কৰিছোঁ, এতিয়া গম পাইছোঁ যে আমি যদি সেইটো গম পালোহেঁতেন, আমি ঘৰটো কেতিয়াও নেৰিলোহেঁতেন। কাৰণ আজি গৰু বিহুৰ দিনাখন বোলে আমাৰ ওচৰতে কলাখোৱা ৰাস্তাটোতে ওচৰতে সেই তেনেকুৱা এঘৰ মানুহত তেনেকৈ লণ্ডভণ্ড কৰি কিছুমান বস্তু লৈ গুচি গৈছে চোৰে। চিচি কেমেৰা নাই, চিচি কেমেৰা আচলতে কি হ'ল, চিচি কেমেৰাৰ কথা ভাবি আছিলোঁ। আচলতে মানুহৰ যেতিয়া বিপদত পৰে, এটা ঘটনা হৈ যায়, তাৰপিছতহে বুদ্ধিটো বেছিকৈ খেলায়। চিচি কেমেৰা মানে প্লেনটো আছিলে, কিন্তু লগোৱা নহ'ল, আৰু দুৰ্ভাগ্য আমাৰ ওচৰৰ ঘৰো নাই। আশা কৰিম যে এটা গেং হৈছে, নতুন এচাম চোৰ উঠিছে, এই চোৰ চামক তেখেতসকলে যাতে কৰায়ত্ব কৰি আমাৰ অঞ্চলটো বা ৰাইজক নিৰাপত্তা দিয়ে। আছে, তেনেকুৱাও আছে। মই কিন্তু অকল ড্ৰাগছ আসক্তখিনিকে মই জড়িত কৰিবলৈ নিবিচাৰোঁ, কিন্তু ড্ৰাগছ আসক্তখিনিয়ে মই বিড়ি খাই বুলি নাজানো, কিন্তু আমি বিড়ি টুকুৰা পাইছোঁ। বিড়ি টুকুৰা বিড়ি সাধাৰণতে অকণমান বয়সস্থ মানুহ আৰু এই আমাৰ সন্দেহজনক নাগৰিক কিছুমানো আজিকালি এই অঞ্চলটোত মানে সোমোৱা দেখা পায়। সেইখিনিও মোৰ কিন্তু সন্দেহ আছে, মানে যুগত যে হৈছে বুলি ভাবিছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।